এবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব। নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। সম্প্ৰতি মিঠাতেলৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। শাসক বিৰোধীৰ এতিয়া মিঠাতেলক লৈ আৰম্ভ কৰিছে বাক বিতণ্ডা। এইবাৰ নগাঁৱত মুখ্যমন্ত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে ক'লে, মাতৃ আৰু পুত্ৰৰ মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকেই হৈছে মিঠাতেল। মুখ্যমন্ত্ৰীৰ কথাবোৰ ৰাইজৰ কিবা হজম নোহোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে মন গ'লেই কিবা এটা কৈ দিব আৰু জনতাই ইয়াক মানি ল'ব। মুখ্যমন্ত্ৰীৰ মতে এতিয়া হেনো মাতৃ আৰু পুত্ৰৰ মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকেই হৈছে মিঠাতেল। কি আচৰিত ভাষ্য। বুধবাৰে নগাঁৱৰ নেহৰুবালিত আয়োজিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মিঠাতেলৰ প্ৰসংগৰে বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কয়, মই মিঠাতেল দিম বুলি কোৱাৰ বাবে কংগ্ৰেছীসকলে মোক জোকাই থাকে, কিন্তু সৰু থাকোঁতে জ্বৰ হ'লে মায়ে মিঠাতেলেৰে ভৰিত মালিচ দিয়ে। কিন্তু কংগ্ৰেছীসকলৰ হয়তো মাকে সৰুতেই বুজি পাইছিল যে ডাঙৰ হ'লে কংগ্ৰেছী হ'ব, যাৰ বাবে সৰুতে কংগ্ৰেছীসকলৰ মাকে মিঠাতেলেৰে মালিচ দিয়া নাছিল। মাকে সৰুতে কংগ্ৰেছীসকলক চিনি পাইছিল। আমাক মিঠাতেলেৰে সৰুতে মালিচ কৰিছিল কাৰণে আমি মাৰ মৰমো বুজি পাওঁ। যেতিয়া বাচ্চাৰ বেমাৰ হয় আপোনালোকে ঘৰত মিঠাতেলে বাচ্চাক মালিচ কৰে নকৰে মোক আপোনালোকে কয়। তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছে যে ই আগত গৈ কংগ্ৰেছে হ'ব, সেইকাৰণে তাৰ জ্বৰ উঠিলে তাক তেলেদি কেতিয়াও মালিচ কৰিছিলে। কাৰণ আমি সকলোৱে কোনো মেচিনৰ পৰা জন্ম হোৱা নাই, মাৰ পেটৰ পৰাই জন্ম হৈছো। মিঠাতেলক লৈ মোক সমালোচনা কৰা কংগ্ৰেছে আকৌ মিঠাতেল নিবলৈ প্ৰথমে শাৰী পাতিল। আচৰিত কথা মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ভাষ্যতে প্ৰকাশ পাইছে যে তাৰ মানে বৰ্তমান সময়ৰ যুৱচাম সকলো কংগ্ৰেছী। কাৰণ আমি জনাত এতিয়া ৯৫% মাতৃয়ে নিজৰ শিশুটিৰ ক্ষেত্ৰত মিঠাতেল ব্যৱহাৰ নকৰে। জ্বৰ চৰ্দি হ'লে ডাক্তৰৰ ওচৰলৈ নিয়ে, শৰীৰ মালিচৰ বাবে নিৰ্দিষ্ট ব্ৰেণ্ডৰ কোম্পানীৰ তেলহে ব্যৱহাৰ কৰে। তেনেহ'লে এতিয়া মিঠাতেল নঘঁহা শিশুবোৰ কংগ্ৰেছী হৈ জন্মগ্ৰহণ কৰিছে। তেন্তে আপোনাৰ পাৰ্টীৰ ৰাজনীতি আধ্যা পৰিব দেখোন। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, কংগ্ৰেছে কি কৰিছিল, দিবতো নোৱাৰি গড়ৰ খৰ্গও বিক্ৰী কৰি দিছিল, গড় কেইটাও মাৰি শেষ কৰি আছিল। কংগ্ৰেছে গড় মাৰিলে আৰু মোদীজীয়ে গড় চাব আহিলে। আপোনালোকে এটা ফ'ৰ্চ বুলি ভাবে, ময়ো আপোনালোকৰ লগত আছো। মোকো যদি ব্যৱহাৰ কৰিলেহেঁতেন, শিক্ষাত মোক ব্যৱহাৰ কৰিছিল, নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো, দুৰ্নীতি কৰিব নিদিলো। স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল, স্বাস্থ্য বিপ্লৱ আনিছিল। ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়ালৈ গড় হত্যা মই 0 কৰি দিলোহেঁতেন। মুখ্যমন্ত্ৰী মহোদয়, নিৰ্বাচনৰ আগত এইবোৰ ফুলজাৰি মৰা কথা কয় কিয়? হিমন্ত বিশ্ব শৰ্মাদেৱ, আপুনিয়ে এতিয়া মুখ্যমন্ত্ৰী, আপুনিয়ে এতিয়া গৃহমন্ত্ৰী, আপোনাৰ হাততেই সমস্ত শাসনভাৰ। তেন্তে এই গড় হত্যা কৰা খৰ্গ বেচা সেই কংগ্ৰেছী কেইটাৰ ওপৰত একশ্যন নলয় কিয়? আইনী প্ৰক্ৰিয়া আৰম্ভ নকৰে কিয়? এই গড় হত্যা কৰা খৰ্গ বেচা কংগ্ৰেছী কেইটাৰ ওপৰত আপুনি পুলিচো নলগায়, একশ্যনো নলয়, এৰেষ্টো নকৰে। মাথো মিটিঙতহে ৰাইজৰ আগত ভাষণ দিয়ে কংগ্ৰেছে কি কৰিছিল, দিবতো নোৱাৰে গড়ৰ খৰ্গও বিক্ৰী কৰি দিছিল, গড় কেইটাও মাৰি শেষ কৰি আছিল। ক'ত গ'ল আপোনাৰ 0 টলাৰেঞ্চ? ইয়াতে কোনো কথাই নাই, কাৰণ আমি গৰীব মানুহক ন্যায় দিব লাগিব। এই মন্ত্ৰীৰ যদি লগত গাত লাগি থকা মানুহটো দুখীয়া মানুহৰ পৰা যদি পইচা খোজে, পটাক কৰি ধৰিলে। সেয়েহে আপোনাৰ কথাবোৰ আজিকালি ৰাইজে বিশ্বাস নকৰা হৈছে। জানি শুনি বুজিও তাৰমানে গড় হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিছে আপুনি। নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁও বটদ্ৰৱা সমষ্টিৰ আত্মসহায়ক গোটৰ ২৬,৫৮৫ গৰাকী সদস্যক উৎপাদনমুখী হোৱাৰ উদ্দেশ্যেৰে ১০,০০০ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনিৰ হিতাধিকাৰী মহিলাসকলক উদ্দেশ্য কৰি কয়, মহিলাসকলে সন্তানৰ যত্ন লোৱাটো আমি বিচাৰো, সেয়ে মাত্ৰ ৩টা সন্তানতে আবদ্ধ হৈ থাকিব লাগে। যদিও মানুহে 2টা বুলি কয়, তথাপিও আমাৰ সংখ্যা কমি আহিছে কাৰণে আমি 3টা কৰি দিছো। 3টাতকৈ বেছি সন্তান থাকিলে মহিলা উদ্যমিতা আঁচনি নাপায়। আজিকালি সকলোতে মুখ্যমন্ত্ৰীয়ে দখল দিয়াৰ স্বভাৱটো আৰম্ভ কৰি দিছে। এবাৰ ক'ব 2টা সন্তান, এবাৰ ক'ব 3টা সন্তান। এতিয়া অসমত হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈও মুখ্যমন্ত্ৰীৰ চৰকাৰৰ তৰফৰ পৰা স্পেচিয়েল পাৰ্মিশ্যন লাগে। আধাৰ কাৰ্ডখন বনাবলৈও মুখ্যমন্ত্ৰীৰ চৰকাৰৰ তৰফৰ পৰা পাৰ্মিশ্যন লাগে। কিবা পৰিস্থিতিত দুজনী বিয়া পাতিবলৈও মুখ্যমন্ত্ৰী চৰকাৰৰ তৰফৰ পৰা পাৰ্মিশ্যন লাগে। সন্তান জন্ম দিবলৈও মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যনলৈ বাট চাই থাকিব লাগে। জুবিনৰ প্ৰকৃত অনুৰাগী হ'বলৈও মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন লাগে।
মুঠতে মুখ্যমন্ত্ৰীয়ে এই 1000 টকীয়া 1250 টকীয়া আঁচনিবোৰ বিলাই হিতাধিকাৰী সৃষ্টি কৰি মানুহবোৰক নিকিনা গোলামৰ দৰে ব্যৱহাৰ কৰিছে। কিন্তু বহিৰাগতই অসমত প্ৰৱেশ কৰিবলৈ কোনো পাৰ্মিশ্যন নালাগে। বহিৰাগতই অসমৰ মাটি বাৰী কিনিলে কোনো পাৰ্মিশ্যন নালাগে। সেয়েহে ৰাইজে কৈছে আপোনাক কিবা ব্ৰিটিছ যেন লগা হৈছে মুখ্যমন্ত্ৰী মহোদয়। পৰাধীন ভাৰতত ব্ৰিটিছেও জনতাৰ ওপৰত ইমান অত্যাচাৰ কৰা নাছিল মুখ্যমন্ত্ৰী মহোদয়। চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে নগাঁও চহৰত নিৰ্মাণ হোৱা আৱৰ্ত ভৱনৰ পৰা পানীগাঁৱলৈ নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন কৰাৰ লগতে নতুন বজাৰৰ মাল্টি কমপ্লেক্স মাৰ্কেট উদ্বোধন কৰে। নগাঁও চহৰৰ মাজমজিয়াৰ মৰাৰ পাৰ্কত অত্যাধুনিক ছুইমিং পুলৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী। আঁচনি কেইখন উদ্বোধন কৰি বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁওখনে এক নতুন গতি লাভ কৰাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়তো বিধায়ক ৰূপক শৰ্মাৰ পৰিকল্পনা অনুসৰি সকলো উন্নয়নমূলক কাম কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এইবোৰ মিঠাতেল চেনি নিমখৰ ৰাজনীতি এতিয়া ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ নহয়। অসমখন জ্বলিছে মুখ্যমন্ত্ৰী মহোদয়। প্ৰতিশ্ৰুতি দিও 6 জনগোষ্ঠীক আপুনি জনজাতিকৰণ নকৰিলে। নিৰ্বাচনলৈ আৰু মাত্ৰ 6 মাহহে বাকী। এতিয়া জনজাতিকৰণ কৰিম বুলিলেও 6 মাহৰ ভিতৰত আপুনি কৰিব নোৱাৰে। আহোম, মৰাণ, মটক, কোচ ৰাজবংশীয়ে আকৌ প্ৰতিশ্ৰুতিহে পাব। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জনতাত যুদ্ধংদেহী হৈ আছে। চাহ শ্ৰমিকে মজুৰি বৃদ্ধি, মাটিৰ পট্টা বিচাৰি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। তেনে অৱস্থাত আপুনি জনতাৰ লগত খেলিছে চাউল, দাইল, মিঠাতেল, চেনি, নিমখৰ খেলা। প্ৰতিবাদ চলি আছে আৰু আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছো চবেই ST কাৰণে পুৰা প্ৰতিবাদ চলি আছে। এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটাৰ অকণমান ভয় ভাৱ হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাটা পত্ৰটো বিশেষ মাটি পাটা পত্ৰটো লাগে। @dapan.org নামৰ এটা একাউণ্টৰ পৰা আমাৰ কমেণ্ট বক্সত এজন দৰ্শকে কি কমেণ্ট কৰিছে চাওক। ঘৰে ঘৰে ভাত, চিকেন, ইলিছ মাছৰ জোলৰ যোগান ধৰক। কি চাউল, দালি, চেনি, মিঠাতেল দিয়ে। একেবাৰে ৰান্ধি বিলাবলৈ গোট এটা খুলি দিলে একো সমস্যা নাথাকে। যুগে যুগে মামা মুখ্যমন্ত্ৰী হৈ থাকিব। কি মজা হ'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।